নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰাজ্যত অনুষ্ঠিত নহব নেকি পঞ্চায়ত নিৰ্বাচন আৰু মুখ্যমন্ত্ৰীয়ে এই সংক্ৰান্তত দিলে কেইবাটাও ইংগিত। হয়, আজি আলোচনা কৰিব ওলাইছো পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা বুলি বিভিন্ন সময়ত চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়তৰ কাৰণে বিশেষ যি ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগে সেই ভোটাৰ তালিকা প্ৰস্তুত কৰি ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে। কিন্তু পঞ্চায়তৰ সীমা নিৰ্ধাৰণক চ্যালেঞ্জ কৰি পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণক বৈধতাক চ্যালেঞ্জ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰ তৰা হৈছিল আৰু সেই গোচৰ কেইটাৰ ভিত্তিত এতিয়া জটিলতা আহি পৰিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ পেলাই। আৰু 10 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠক অনুষ্ঠিত কৰি তাৰ পিছত তেওঁ যি সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ কি জটিলতা আছে বা ন্যায়ালয়ৰ তৰফৰ পৰা আসলতে যি ৰায় দিব লাগিছিল সেই ৰায় কেতিয়া দিব বা কেতিয়া নিদিব বা কেতিয়া আহিলে কেনেকুৱা ধৰণৰ সুবিধা হ'ব সমগ্ৰ বিষয়টো কথা পাতিবলৈ আজিৰ এই ভিডিঅ'ত কথা পাতিবলৈ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো। পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণক লৈ পেলাই পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ বৈধতাক চ্যালেঞ্জ কৰি পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰ হৈছিল আৰু সেই গোচৰ কেইটাৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে 17 ডিসেম্বৰ 2024 তাৰিখে এটা নিৰ্দেশনা প্ৰদান কৰিছিল ৰাজ্যিক নিৰ্বাচন আয়োগক। আৰু সেই নিৰ্দেশনাত কোৱা হৈছিল যে ন্যায়ালয়ৰ অৰ্ডাৰ নোহোৱাকৈ ন্যায়ালয়ৰ নিৰ্দেশ নোহোৱাকৈ পঞ্চায়ত নিৰ্বাচন নটিফিকেশন জাৰি নকৰিবলৈ এক নিৰ্দেশনা প্ৰদান কৰিছিল। তাৰ পিছত ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগে যিকেইটা পঞ্চায়তক লৈ পেলাই আসলতে গোচৰ হৈছে সেই পঞ্চায়ত কেইটাক ইলেকশ্যন অনুষ্ঠিত নকৰি পেলাই বাকি যিকেইটা গোচৰ হোৱা নাই সেই পঞ্চায়তসমূহত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা আদালতত তেওঁলোকে আসলতে এপ্লিকেশ্যন দিছিল। আৰু তাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে 3 জানুৱাৰী 6 জানুৱাৰী 8 জানুৱাৰী আৰু 10 জানুৱাৰী অৰ্থাৎ কালিৰ দিনটো 10 জানুৱাৰীত শুনানি গ্ৰহণ কৰে। অৰ্থাৎ 2025 জানুৱাৰী মাহত 4টাকৈ দিনত শুনানি অনুষ্ঠিত হয়। কিন্তু এই সমগ্ৰ শুনানি হোৱাৰ পিছতো কিন্তু কোনো নিৰ্দেশনা দিয়া নাই, কোনো অৰ্ডাৰ দিয়া নাই। যি অৰ্ডাৰ আছে, যি আদালতৰ যি শুনানি আছে সেয়া অৰ্ডাৰ ৰিজাৰ্ভ ৰাখিছে। আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটো অৰ্থাৎ 10 জানুৱাৰী তাৰিখে কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল। কাৰণ তেওঁলোকৰ যি সাপ্তাহিক কেবিনেট সেই কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে তাতে উল্লেখ কৰিছিল যে যদি 10 জানুৱাৰীৰ ৰাতি 12টাৰ ভিতৰত যদি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশন জাৰি কৰা নহয় তেতিয়াহ'লে পঞ্চায়ত ইলেকশ্যন পিছুৱাই যাব, কিয়নো 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৰাজ্যত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে কোৱা মতে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰিবলৈ প্ৰায় এমাহ সময়ৰ দৰকাৰ। তেনে ক্ষেত্ৰত যদি এতিয়া পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰা নহয় আৰু পঞ্চায়ত ইলেকশ্যনক লৈ পেলাই যদি ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ ৰায় নাহে তেতিয়াহ'লে পঞ্চায়ত ইলেকশ্যন পৰীক্ষাৰ পিছলৈকে যোৱাৰ সম্ভাৱনা থকা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তাৰ পিছত মুখ্যমন্ত্ৰী আৰু কৈছিল যে পঞ্চায়ত ইলেকশ্যনটো যিহেতু এক দীঘলীয়া প্ৰচেছ, এমাহৰ এক দীঘলীয়া প্ৰচেছ, মেট্ৰিক পৰীক্ষাৰ পিছত বিহুৰ কথা আছে, তাৰ পিছত বানপানীৰ ছিজন আহিব, এনেকুৱা বিভিন্ন ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। গতিকে মুখ্যমন্ত্ৰীৰ কথাৰ পৰা এটা বস্তু স্পষ্ট হৈছে বা এটা ইংগিত পোৱা গৈ আছে যে ৰাজ্যত হয়তো বা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'বও পাৰে। মুখ্যমন্ত্ৰী কি কৈছিলে সেয়া আমি শুনিম আৰু তাৰ পিছত পুনৰ কথা পাতিম। গতিকে আমি প্ৰথমতে আহক চাই লওঁ মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত সংক্ৰান্তত, পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত আৰু ন্যায়ালয়ৰ যি জাজমেণ্ট, এই ন্যায়ালয়ত যি চলি থকা বিষয় সেই সমগ্ৰ বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰী কি কৈছিলে আমি এবাৰ সেয়া চাই লওঁ। এটা সমস্যা আমাৰ সন্মুখত আহিছে পঞ্চায়ত ইলেকশ্যনক লৈ। আজি যদি আমি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰো আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে। আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেণ্টটো দিব। কিন্তু এতিয়ালৈকে আমি বহি আছো, জাজমেণ্টটো অহা নাই। গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেণ্টটো আহিব অলপ পিছত আহিব, এতিয়া আহিব, এনেকে আমি অপেক্ষা কৰি আছো। ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছো। সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো, ইমান ইলেকশ্যনত আমি ৰিস্ক নলওঁ,
বিশেষকৈ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহা অধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্টেশ্যন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নিগেটিভ যি নহওক তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশ্যন কৰিলে একমাহ সময় লাগে নটিফিকেশ্যনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো লাইন নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব গতিকে যিসকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত বাকী অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশ্যন নাপাতিলেও হৈ গ'লহেঁতেন বাকী জেগাখিনিত ইলেকশ্যন পাতিব আমি অনুমতিটো পালে আমি ইলেকশ্যন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহ'লে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগত ইলেকশ্যন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশ্যনৰ পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাম পঞ্চায়ত পাতি দিওঁ কিন্তু ইয়াৰ ওলোটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিলে দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেণ্ট 3 দিন আগত শেষ হ'ল আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলক গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাওঁ হ'ব নহ'লে আৰু এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব 10 জানুৱাৰীত অৰ্থাৎ কালিৰ দিনটোত মুখ্যমন্ত্ৰীৰ যি ভাষ্য আছিলে সেয়া আপোনালোকে শুনিলে আৰু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা ধৰণে যিহেতু সন্মুখত ফেব্ৰুৱাৰী মাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আছে গতিকে পৰীক্ষাক লক্ষ্য কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো কোনোপধ্যে সম্ভৱ নহয় বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁ কৈছিলে যে 10 জানুৱাৰীৰ ৰাতি 12টাৰ ভিতৰত যদি ন্যায়ালয়ে কোনো ধৰণৰ অৰ্ডাৰ নিদিয়ে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচন পৰীক্ষাৰ পিছত গুচি যাব আৰু তাৰ পিছতে এইটো কথা উল্লেখ কৰিছে যে কাৰণ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰিবলৈ ইলেকশ্যন কেইটা ফেজত অনুষ্ঠিত কৰিব লাগিব বা ইয়াতে সিকিউৰিটিৰ কথা আছে বিভিন্ন ধৰণৰ বিষয়বোৰ তেওঁ কৈছে তেওঁ পৰীক্ষাৰ পিছত তেওঁ বানপানীৰ বা পৰিস্থিতি কি হয় এনেকুৱা বিভিন্ন ধৰণৰ কথা কৈছে গতিকে মুখ্যমন্ত্ৰীৰ যি ভাষ্য মুখ্যমন্ত্ৰী ইয়াৰ কাৰণে জগৰীয়া কৰিছে কংগ্ৰেছ দলে আচলতে ইলেকশ্যন অনুষ্ঠিত কৰিব দিয়া নাই এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈছে কিন্তু ন্যায়ালয়ে এতিয়া কি ধৰণৰ ৰায় প্ৰদান কৰে বা ন্যায়ালয়ে যদি 1-2 দিনৰ ভিতৰতে কিবা ধৰণৰ জাজমেন্ট দি দিয়ে তেতিয়াহ'লে হয়তো বিষয়টো কেনেকুৱা হ'ব এই সমগ্ৰ বিষয়লৈ পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ধন্যবাদ জয় অসম